সংঘটিত হৈছে এনেকুৱা এটা লাজ লগা ঘটনা যেটো ঘটনাৰ খবৰ শুনিলে আপুনিও আচৰিত হৈ পৰিব। স্বামীয়ে গাড়ী চলাবলৈ যায় আৰু সেই সুযোগতে ছাত্ৰক পঢ়ুৱাবলৈ শিক্ষক আহে আৰু সেই শিক্ষকে ছাত্ৰক নপঢ়ুৱায়। কিন্তু কি কৰে ছাত্ৰৰ মাতৃৰ লগত হে আমি আপোনালোকক জনাব বিচাৰিছো। এনেকুৱা ধৰণৰ লাজ লগা ঘটনা সংঘটিত হৈছে ৰাজ্যত। এগৰাকী শিক্ষকে এবাৰ এনেকুৱা এটা কাণ্ড সংঘটিত কৰিছে যেটো শুনি লজ্জিত হ'ব আপুনি। শিক্ষকৰে অবৈধ সম্পৰ্ক ফাদিল হোৱাৰ পিছতে শিক্ষকৰ যি প্ৰকৃত স্বৰূপ সেয়া পোহৰলৈ আহিছে। যোৰহাটত এই ঘটনা সংঘটিত হৈছে। কেৱল সিমানেই নহয়, স্বামীয়ে নিজ মুখেৰে সেই কথা স্বীকাৰ কৰিলে। এই মহিলাগৰাকীৰ ফটোগ্ৰাফ আমি সম্পাদিত ৰূপত দেখুৱাইছোঁ আৰু তাৰ সমান্তৰালভাৱে আমাৰ হাতত মন্তব্যও আহি পৰিছে, সেয়াও শুনাবলৈ চেষ্টা কৰিম। কিন্তু প্ৰকৃতপক্ষে একাংশ লোকে প্ৰত্যক্ষ কৰিছিল আৰু আনহে নালাগে স্বামীয়ে নিজ হাতেই সেই স্থানত আহি ওলাইছিল, নিজ হাতেই তেওঁলোকক ধৰিবলৈ সক্ষম হৈছিল, শিক্ষকক ধৰিবলৈ সক্ষম হৈছিল। শিক্ষকগৰাকীক সেই স্থানতে ৰাখি থবলৈ স্বামীয়ে কেনেদৰে সক্ষম হৈছিল আৰু কেনেদৰে স্বামীয়ে ক'ত পাইছিল সেই শিক্ষকক সেয়াও মন্তব্য কৰিছিল। যে বিচনাত একেলগে পাইছিল সেই কথাও স্বামীয়ে উল্লেখ কৰিলে। শিক্ষকগৰাকীৰ এনেধৰণৰ কাৰ্যক লৈ সকলো স্তম্ভিত। স্বামীয়ে কি মন্তব্য কৰিছে প্ৰথমতে শুনাই লৈছোঁ। কেনেদৰে পাইছিল শিক্ষকৰ সৈতে পত্নীক, সেই দৃশ্য কেনেদৰে প্ৰত্যক্ষ কৰিছিল সেয়াও আমি আপোনালোকক জনাইছোঁ। কি মন্তব্য কৰিছিল সেই লোকজনে শুনাব বিচাৰিছোঁ। মাষ্টৰটো সোমাই থাকে। মোৰ এতিয়া মা আছে, মায়ে দেখিছে মই দিনটো গাড়ী চলাওঁ, গাড়ী ড্ৰাইভাৰ, গাড়ী মানে চলাওঁ, মই গাড়ী চলাই দিনটো ঘৰত নাথাকোঁ। সেই মানুহজন মোৰ ঘৰত সোমাই থাকে। আৰু সোমাই যোৱা মাত্ৰ এজনী মানুহ দেখি গ'ল ধুনীয়াকৈ মানুহজনৰ পৰিস্থিতিটো বিচনা যেনেকৈ আছিলে। সেই মানুহজনে দেখি যোৱাৰ লগে লগে মোক মাইকী মানুহ ফাঁকি দিছে, বেলেগ মানুহ এটা বুলি, মোৰ ঘৰৰ পৰিয়ালৰ মানুহ এটা বুলি ফাঁকি দিছে। আৰু এইজনী মোৰ মা হয়। আৰু কি কৰে সেই এজনে মোক মিলাম বুলি কৈছিলে। আপোনাক নামটো বিশ্ব ছাৰ বুলি কয়। মোক মিলাম বুলি কৈছিলে, পইচা দি মিলাই নে কিয় আপুনি ফোন চোন বাদ দিয়ক, আপুনি মোৰ লগত আহক, 5 মিনিট কথা পাতক, আপোনাক মই মিলাইছোঁ। মানে পইচা দি মিলাব কৈছে। কি কৰে এওঁ মাষ্টৰ কৰে স্কুলৰ, বিশ্ব দাস শুকুৰে আছিলে। ঘটনাটো মানে কৈছে খুৰীয়ে দেখিছে যে বিচনাত দেখিছে। আমাৰ মায়ে তাক কেইবাদিনো পাইছে মই ঘৰৰ ভিতৰত সেই মাষ্টৰজনক বিশ্ব মাষ্টৰ বিচনাত বিশ্বৰ লগত পাইছে, বিশ্ব দাসৰ লগত। বিশ্ব দাসে মোৰ মাইকী মানুহে, মই নিজে দেখা নাই, খুৰীয়ে দেখিছে, মোৰ ঘৰৰ ওচৰ খুৰী। এই যে খুৰী লাখ টকা সি বহুত আমাৰ ফোনো কৰিছে, মই হাজাৰ টকা খৰচ কৰি মিলাব খুজিছে। আমি মনে মনে থাকিব লাগে। 1000 টকা খৰচ কৰিব। সি মাষ্টৰ চাকৰি এনেই কৰিছে, তাত বহুত প্ৰপাৰ্টি, কিমানখিনি প্ৰপাৰ্টি আছে মই জানো, য'ত ত'ত কি মাটি কিনিছে। সেই পইচা দি মোক মিলাব খুজিছে। আজি ইয়াত আমি গোচৰ দিবলৈ আহিছোঁ। মই হেড মাষ্টৰনী বাইদেউৰ ঘৰত কালি মই কৈ থৈ গৈছোঁ। বাইদেউ কৈছে তুমি হয় সেইটো বেয়া কাম কৰিছে, তুমি আহা স্কুললৈ আহিবলৈ কৈছে বাইদেউ মোৰ ঘৰৰ ওচৰৰে। বাইদেউ মই কালি ঘৰত লগ কৰি আহিছোঁ। বাইদেউ কৈছে তোমালোক আহা, এইবিলাক খুব বেয়া কথা হৈছে। মাষ্টৰজনে মোক কৈছে ফোন কৰি বোলে হেৰি নহয় সেইবোৰ বাদ দিয়ক, আপুনি মোক ৰেচপেক্টটো সদায় নকৰিব, আপুনি মোক তুমি ফোন চোন বাদ দিয়ক, ফোনৰ কথা নাপাতো, আপুনি মহিলা হওক, মই আপোনাক কিবা এটা মিলাইছোঁ মানে কিবা এটা কি মিলাইছে, পইচা দিব কৈছে মোক। এজনী মোৰ মায়ে দেখিছেগৈ। মায়েতো এজনী বয়সত মিছা কথা নকয়। এজনী খুৰীয়ে মোক তাই পঠিয়াই দিছে এই মানুহে ঘৰলৈ, এই ঘৰতো অহা নাই খবৰ ল'বলৈ। তাৰপৰা খবৰ ল'বলৈ গ'লোগৈ, মই পঠিয়াই দিছে খোলা ভাই মেলা গ'লোগৈ খবৰ ল'বলৈ। আগতে এদিন দেখিছোঁ সোমাই আছে ভিতৰত। তাৰপৰা কি কৰিছে, সোমাই থাকি বৰ বেয়া কাম কৰিছে। মই নাই কোৱা দেই, ই দন কৰিব নহয়, আৰু মোকো তাই দন কৰিব। বৰ মুখ চোকা নহয়, তাই বেলেগ মুখ চোকা। তাৰপিছত আকৌ সেইদিনা ঘৰ সোমাই আছে নহয়, মই আহিছোঁ সেইটা সোমাই থাকে। বেয়া অৱস্থাত মই দেখা নাই, ভিতৰত সোমাই আছে আৰু বেয়া অৱস্থা নহয় কি আৰু, মইতো চাবলৈ যোৱা নাই, মোৰ ঘৰ বেলেগ ৰুমত। মোক কি দৰকাৰ এতিয়া ক'ত গ'ল ক'ব ন, ঘৰলৈ তাৰ লগত আছে ক'ব ন। এতিয়া ল'ৰাটো মোৰ লগত আছে, ল'ৰা এটা মোৰ লগত এখন স্কুলত পঢ়িছিলে, ল'ৰা এখন স্কুলত পঢ়িছিলে। এই মানে আগৰ ফেচবুকত ওলাই গোটেই লন বন কৰি থৈছে গোটেইখন। সেইবাৰ মিলালে বা থাকিলে, এতিয়া আকৌ হ'লে আৰু পইচা 600 দিবলৈ আছে। আমি আকৌ মানে বিহু মাৰিছিলোঁ। তাৰপৰা এই বোলো বিহু মাৰি পইচা পাইছে, মই বোলো পইচা 500 আনোগৈ। তাৰপৰা জপনাখন কিবা 3টা গাঁঠি দি লৈছে।
তিনিটা গাঁঠি মানে দি লৈছে বিজু বিজু বুলি মই ভিতৰ সোমাই গ'লগৈ মাষ্টৰজন মানে বিচনাতে বহি আছে বহি থাকি মানে তাই এনেকৈ মানে চকীখনৰ ওপৰত উঠিছে উঠি পানি মোক তাৰপৰা এনেকৈ বোলে কোন বোলো মই তাৰপৰা মাষ্টৰজনে এনেকৈ ঢাকিছে দেই তাৰপৰা মই আকৌ যেনিবা চান্স দিছোঁ পেণ্টটো পিন্ধি লওক বুলি তাৰপৰা বাৰান্দাত আহি এনেকৈ পেণ্টটো পিন্ধিছে চেণ্ডাল মাৰিছে মাষ্টৰজন তাৰপৰা মই বোলো তুমি টিচাৰ হয় এইবোৰ কামকে কৰিছানে সি আকৌ মোৰ মুখলৈ চাই বুলি আকৌ মিচিকা হাঁহিটো মাৰি